মোৰ নাম বুলবুল হুছেইন লস্কৰ, ঘৰ মোৰ বাটমাৰী। মোৰ দেউতাকৰ নাম লেট আব্দুল নবী। যোৱাকালি এটা ঘটনা ঘটি গৈছে। ঘটনাটো এনেকুৱা, বহুত নিউজ চেনেলত কালি এটা বাতৰি দেখিছোঁ আমি, যে আমি মাটি ভূমাফিয়া কৰি আছোঁ বুলি। কিন্তু আমি মাটিটো 1965ত, এইটো আমাৰ দলীয় হয়, নকল কপি উঠাই ৰাখিছোঁ। 1965ত কিনা আমাৰ এইটো দলিল, সুৰুজ বানুৱে লিখিত দিছে। এই মাটিটো সুৰুজ বানু হৈছে আমাৰ মাহী, তাৰ ল'ৰা হৈছে 9টা। সিহঁত কোনো নাহে। এই মাজতে চাহিবা আহমেদ নামৰ আমাৰ সম্প্ৰদায়ৰ মহিলা এজনী, লখিমপুৰ তাৰ ঘৰ। কিছুদিন আগত আহি তাই মেজিষ্ট্ৰেট বুলি পৰিচয় দিছে। পিছত আমি আই কাৰ্ড বিচৰা তাই খৰদৰকৈ গাড়ীত উঠি গুচি যায়। তাৰ কিছুদিন পিছত আৰু কিছুমান মানুহ লগত লৈ আকৌ আহিছে। আহি পেলাই কৈছে যে আমি হাইকোৰ্টৰ এডভোকেট হওঁ। এনেকৈ তাই হেৰি কৰি প্ৰচাৰ চলাই আছে আৰু কিবা চক্ৰান্ত কৰি এই মাটিটো সুৰুজ বানু আমাৰ মাহীৰ পৰা সি পাৱাৰ এটৰ্নি এটা কৰি লৈছে। কৰি লৈ এই মাটিটো বেচা কিনা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ দালালৰ তাত গৈছে। কিন্তু যিকেইটা মানুহ ওচৰত যায় মাটি বেচা কিনা কৰিবৰ কাৰণে, এই মানুহকেইটা ইয়াত আহি চাই প্ৰকৃততে এই মাটিটো আমাৰ হয়। পিছত মানুহকেইটা তেনেকৈ গুচি যায়। এই মাটিটো লৈ গোচৰ চলি আছে, বৰ্তমানলৈকে গোচৰ চলি আছে। আৰু এইটো হৈছে আমাৰ সুপ্ৰিম কোৰ্টৰ এটা ষ্টে অৰ্ডাৰ। এই ষ্টে অৰ্ডাৰ থকা পিছতো তাই গম পাইছে যে মাটিখন সি নাপায় বুলি সি গম পাই গ'ল, যে আইনমতে সি মাটিটো নাপায়, যিহেতু মাটিটো ৰেজিষ্টাৰ্ড দলিল আছে 1965ত। সি এতিয়া বিভিন্ন গুণ্ডা প্ৰকৃতিৰ মানুহ আনি আমাক ভয় ভাবুকি দিয়ে। যোৱাকালিও এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। সি এনেকুৱা পৰিস্থিতি সৃষ্টি কৰে যে আমি তেনেকুৱা উত্তপ্ত হ'লে, সি মহিলা মানুহ, তাৰ গাত হাত দিলে আমি আইনমতে দণ্ডনীয় হ'ম। তাইক আমি লগত আৰু গণ্যমান্য আমাৰ কিছুমান মানুহ আহিছে এই অঞ্চলত, তেখেতসকলক আমি কৈছোঁ যে যিহেতু এইটো গোচৰ চলি আছে, গোচৰে কি সিদ্ধান্ত হয়, আইন আছে, চিভিল কোৰ্ট আছে, নাজিৰ আছে, চাৰ্কুল আছে, প্ৰচেছ মতে যদি সিহঁতে মাটি পায় মাটি লৈ যাব, আমাৰ আপত্তি ক'বলগীয়া একো নাই। কিন্তু লখিমপুৰৰ পৰা আহি বৰদোৱাৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত যিহেতু মাটি বেচা কিনা বন্ধ, তাই এজনী ইয়াত একো ৰিলেশ্যন নাথাকা স্বত্তেও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা অৱমাননা কৰিও সি কেনেকৈ পাৱাৰ এটৰ্নিটো কৰি ল'লে, এইটো এটা সন্দেহৰ বিষয়। আৰু ই যে কালি নিউজ চেনেলত দেখিছোঁ যে আমি ভূমাফিয়া, আমাৰ ঘৰ হৈছে ইয়াত, আমিতো সিহঁতৰ তাত যোৱা নাই। সিহঁত লখিমপুৰৰ পৰা আহিছে ইয়াত। এতিয়া ভূমাফিয়া কোন হয়, এই অঞ্চলৰ ৰাইজক সুধিলে আপোনালোকে নিশ্চয় অৱগত হ'ব। আৰু আমি কেনেকুৱা মানুহ এই অঞ্চলৰ ৰাইজে ভালকৈ জানে। আমি প্ৰশাসনক অনুৰোধ জনাওঁ, যিহেতু বৰদোৱাৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত মাটি বেচা কিনা বন্ধ, সি লখিমপুৰৰ পৰা নিজে মাফিয়া হৈ ইয়াত বেলেগক মাফিয়া সজাব বিচাৰি আছে। আমি আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাওঁ, এই কথাটো অকণমান বিচাৰ কৰে। যিহেতু বৰদোৱাৰ পৰা মাটিটো 2-2.5 কিলোমিটাৰ ভিতৰত, এই মাটিটো কেনেকৈ সি পাৱাৰ অফ এটৰ্নি কৰি লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।